মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। লেসন 2 এ মেমৰেবল সেমিষ্টাৰ ব্ৰেক। মেমৰেবল মানে হৈছে স্মৰণীয়, মনত ৰখা, মনত ৰাখিবলগীয়া। সেমিষ্টাৰ যেনেধৰণে তোমালোকৰ এছেছমেণ্ট হয়, ফৰ্মেটিভ সামেটিভ এছেছমেণ্ট। এছেছমেণ্টৰ পাছত যিখিনি ছুটি, তোমালোকৰ বছৰীয়া পৰীক্ষাৰ পাছত যিখিনি ছুটিৰ সময় পোৱা, তেনেধৰণে কলেজত সেমিষ্টাৰৰ পাছত এটা ছুটিৰ সময় পায়, বিৰতিৰ সময় পায়, তাকে কোৱা হয় সেমিষ্টাৰ ব্ৰেক। এটা স্মৰণীয় সেমিষ্টাৰ বিৰতি বা সেমিষ্টাৰ ছুটি। লুক এট দ্য পিকচাৰ্ছ বিলো। তলৰ পিকচাৰ কেইখন চোৱা আৰু পিকচাৰ কেইখন চাই তোমালোকে ধৰিব পাৰিছা কোনটো পিকচাৰ কোনটো ঠাইৰ হয় আৰু নাম কি। এয়া টি গাৰ্ডেন। পিকচাৰখনত কি দেখুৱাইছে? এখন টি গাৰ্ডেন। এয়া হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক। এয়া হৈছে ৰংঘৰ। এয়া হৈছে কামাখ্যা টেম্পল। এয়া হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ। এয়া হৈছে চৰাইদেউৰ মৈদাম। এতিয়া চোৱা ইয়াত কি কি প্ৰশ্ন আছে। লেটছ টক 1. নেম দ্য ষ্টেট দিজ পিকচাৰ্ছ আৰ ফ্ৰম। ইয়াৰ আনচাৰটো হ'ব দ্য পিকচাৰ্ছ আৰ ফ্ৰম দ্য ষ্টেট অফ আছাম। কুৱেশ্যন নম্বৰ 2. আৰ ইউ ফেমিলিয়াৰ উইথ এনি অফ দ্য প্লেচেছ শ্ব'ন ইন দ্য পিকচাৰ? নেম দেম। ফেমিলিয়াৰ মানে চিনাকি। ওপৰত যিকেইটা ঠাইৰ ছবি দিয়া আছে, এইকেইখন ঠাইত তুমি গৈছা নেকি? যদি গৈছা, সেই প্লেচৰ নাম লিখিবলৈ কৈছে। কোনটো প্লেচলৈ গৈছা? যদি চৰাইদেউ মৈদামলৈ গৈছা, তে চৰাইদেউ মৈদাম লিখিবা। ৰংঘৰলৈ গৈছা, ৰংঘৰলৈ। যদি 6খন প্লেচতেই গৈছা, তেতিয়া 6খন প্লেচৰে নাম লিখি দিবা এনেধৰণে, যে গোটেই 6খন প্লেচ গৈছোঁ। টি গাৰ্ডেন এইটো প্লেচত গৈছোঁ, কাজিৰঙা নেশ্যনেল পাৰ্ক, ৰংঘৰ, কামাখ্যা টেম্পল, ব্ৰহ্মপুত্ৰ ৰিভাৰ, চৰাইদেউ মৈদাম। নেক্সট কুৱেশ্যন নম্বৰ 3 কি লিখা আছে চোৱা। নেম এ ফিউ ডান্সেছ অফ দ্য ষ্টেট। অসমৰ কেইটামান নাচ। অসমৰ কেইটামান নাচ। ডান্সেছ ইন আছাম। বিহু ডান্স, যিটো আমাৰ অসমৰ পপুলাৰ ফক ডান্স হয়, বিহু ডান্স। সত্ৰীয়া নৃত্য, যিটো আমাৰ ক্লাছিকেল ডান্স হয়, ক্লাছিকেল ডান্স। বাগৰুম্বা, বাগৰুম্বা যিটো বড়ো কমিউনিটিসকলৰ ডান্স হয়। ঝুমুৰ ডান্স, যিটো টি ট্ৰাইব কমিউনিটিৰ ডান্স হয়। শ্ৰুতি এণ্ড দিয়া both students at Indian Institute of Technology IIT Delhi having friends since they first met. শ্ৰুতি আৰু দিয়া দুয়োগৰাকী ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি দিল্লীৰ ছাত্ৰী আৰু তেওঁলোকৰ প্ৰথম চিনাকি হোৱাৰ পৰাই দুয়ো বন্ধু আছিল। শ্ৰুতি ইজ ফ্ৰম গুৱাহাটী। শ্ৰুতি ক'ৰ আছিলে? শ্ৰুতি গুৱাহাটীৰ আছিলে। বাট দিয়া, কিন্তু দিয়া হু ইজ ফ্ৰম কেৰেলা, যিগৰাকী কেৰেলাৰ আছিল। অৰ্থাৎ দিয়া কেৰেলাৰ আছিল, শ্ৰুতি গুৱাহাটীৰ আছিল। হেড নেভাৰ বিন টু দ্য নৰ্থ ইষ্ট। দিয়া কেতিয়াও নৰ্থ ইষ্টলৈ অহা নাই, উত্তৰ পূৰ্বাঞ্চললৈ অহা নাই। She had always wanted to visit the northeast with its greenery and monumental places. তাই had always wanted, সদায় বিচাৰিছিল ভ্ৰমণ কৰিবলৈ নৰ্থ ইষ্টত। কিয় নৰ্থ ইষ্টত ভ্ৰমণ কৰিবলৈ বিচাৰিছিল? কাৰণ ইয়াৰ সেউজীয়া পৰিৱেশ আৰু ঐতিহাসিক স্থানসমূহ চাবলৈ তাইৰ ইচ্ছা আছিল। I want to see Assam with you, দিয়া told শ্ৰুতি before the semester break. সেমিষ্টাৰ ছুটিৰ আগতেই দিয়াই কৈছিল যে মই তোমাৰ লগত অসম চাব বিচাৰোঁ। That evening, শ্ৰুতি called her mother. Ma, do you remember দিয়া? He wished to visit Assam during the semester break. সেইদিনা সন্ধিয়াই শ্ৰুতিয়ে মাকলৈ ফোন কৰি কৈছিল, মা, তোমাৰ শ্ৰুতিৰ কথা মনত আছেনে? তাই ছেমিষ্টাৰৰ ছুটিত অসম ফুৰিবলৈ আহিব বিচাৰিছে। He want to explore the state. তাই আমাৰ ৰাজ্যখন ভ্ৰমণ কৰিবলৈ বিচাৰিছে, এক্সপ্ল'ৰ কৰিবলৈ বিচাৰিছে। She is most welcome, will make her feel at home, replied her mother. তাইৰ মাকে উত্তৰ দিলে, তাইক স্বাগতম জনাইছোঁ, আমি তাইক নিজৰ ঘৰৰ দৰে অনুভৱ কৰিবলৈ দিম। Leaving behind the Brahmaputra glittering at the distance, their flight landed at Guwahati. In the distance, অৰ্থাৎ দূৰৰ পৰাই, গ্লিটাৰিং মানে তিৰবিৰাই থকা, দূৰৰ পৰাই তিৰবিৰাই থকা ব্ৰহ্মপুত্ৰ নদীক পাছ পেলাই তেওঁলোকৰ বিমানখন গুৱাহাটীত অৱতৰণ কৰিলে। ইট ৱাজ এ ৱাৰ্ম মে আফটাৰনুন। এইটো কোনটো সময় আছিলে? সেয়া আছিল মে মাহৰ এটা উষ্ম দুপৰীয়া। দ্য স্কাই ৱাজ স্লাইটলি ক্লাউডি। আকাশখন অলপ ডাৱৰীয়া আছিল। শ্ৰুতিছ পেৰেণ্টছ গ্ৰিটেড ডেম এট দ্য এয়াৰপৰ্ট উইথ হাগছ এণ্ড বুকে। বিমানবন্দৰত শ্ৰুতিৰ মাক আৰু দেউতাকে তেওঁলোকক সাৱটি ধৰি আৰু ফুলেৰে আদৰণি জনালে।
After a quick lunch and rest, they visited the famous Kamakhya temple. দুপৰীয়াৰ আহাৰ খাই অলপ জিৰণি লোৱাৰ পিছত তেওঁলোকে বিখ্যাত কামাখ্যা মন্দিৰ দৰ্শন কৰিলে। Dia was struck by the calmness of the sacred hilltop. পবিত্ৰ পাহাৰৰ টিলাটোৰ শান্ত পৰিৱেশ দেখি দিয়া মুগ্ধ হৈছিল। Struck মানে মুগ্ধ হোৱা। Later in the evening, they took a river cruise on the Brahmaputra and enjoyed the sunset. River cruise মানে এখন নাও, যিখন নাৱত উঠি তেওঁলোকে কি কৰিলে? এনজয় কৰিলে ছানছেট। অৰ্থাৎ পিছলৈ, লেটাৰ মানে পিছলৈ সন্ধিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰত ৰিভাৰ ক্ৰুইজেৰে ভ্ৰমণ কৰি ব্ৰহ্মপুত্ৰৰ সূৰ্যাস্ত উপভোগ কৰিলে। The golden sky, soft breeze and live folk music made a perfect introduction of Guwahati. সোণালী আকাশ, মৃদু বতাহ আৰু লোকসংগীতে গুৱাহাটীৰ সৈতে দিয়াৰ এটা সুন্দৰ চিনাকি কৰাই দিলে। ইন্ট্ৰডাকশ্যন মানে চিনাকি কৰাই দিয়া। This does not feel like a real city, Dia whispered. It feels like a dream. দিয়াই ফুসফুসাই ক'লে, এয়া কোনো এখন বাস্তৱ চহৰ যেন লগা নাই। কেনেকুৱা লাগিছে? এয়া সপোন যেন লাগিছে। It feels like a dream. Early next morning, they drove to Kaziranga National Park. পিছদিনা অতি সোনকালেই তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি ৰাওনা হ'ল। ড্ৰপ মানে যাত্ৰা কৰা বা ৰাওনা হোৱা। It was a thrilling experience watching the landscape gliding from the city to the countryside and to wild green forest. চহৰৰ পৰা গ্ৰাম্য অঞ্চল আৰু বননিৰ মাজেৰে যোৱা এই যাত্ৰাই আছিল এক থ্ৰিলিং এক্সপেৰিয়েন্স, ৰোমাঞ্চকৰ অভিজ্ঞতা। They checked into a cozy homely lodge near the park and headed out for a jeep safari. তেওঁলোকে checked into মানে আশ্ৰয় ল'লে। ক'ত ল'লে? হোমলি লজ, cozy homely lodge মানে আৰামদায়ক এখন লজত আশ্ৰয় ল'লে। নিয়াৰ দ্য পাৰ্ক মানে পাৰ্কৰ ওচৰত। তেওঁলোকে উদ্যানখনৰ ওচৰৰে এটা আৰামদায়ক লজত আশ্ৰয় ল'লে আৰু এণ্ড হেডেড আউট ফৰ এ জীপ চাফাৰী, আৰু কি কৰিলে? জীপ চাফাৰীৰ বাবে ওলাই গ'ল। দ্য টল এলিফেণ্ট গ্ৰাছ swayed as they spotted rhinos, wild boars, swamp deer and even herd of wild elephants. এলিফেণ্ট গ্ৰাছ মানে হৈছে ইকৰা খাগৰি বনক কোৱা হয় এলিফেণ্ট গ্ৰাছ। আৰু swayed মানে মুভ শ্ল'লি, লাহে লাহে গতি কৰা। স্পট মানে হোৱা চি মানে দেখা। ওখ ইকৰা খাগৰিৰ মাজেৰে তেওঁলোকে গঁড়, বনৰীয়া গাহৰি, দল হৰিণা আৰু আনকি বনহস্তীৰ জাকো দেখা পালে। ইন দ্য ইভিনিং দে এনজয়ড এ ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চ বাই এ লোকেল ক্ৰপ ইন দ্য লজ। ক্ৰপ মানে হৈছে এ গ্ৰুপ অফ ডান্সাৰ। তেওঁলোকে সন্ধিয়া লজটোত স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা ঝুমুৰ নৃত্য উপভোগ কৰিলে। দে এনজয়ড ইভিনিং টি উইথ এথনিক স্নেক্স। তেওঁলোকে থলুৱা জলপান, এথনিক মানে থলুৱা, স্নেক্স মানে জলপান, তেওঁলোকে থলুৱা জলপানৰ সৈতে চাহ খালে। দ্য ডে এণ্ডেড উইথ দেয়াৰ প্লেনিং টু নেক্সট ডে। পিছদিনাৰ পৰিকল্পনাৰে দিনটোৰ সমাপ্তি ঘটিল। নেক্সট ডে এট ডন দে ছেট অফ অন এন এলিফেণ্ট চাফাৰী। ছেট ডাউন মানে হৈছে অতি ৰাতিপুৱা, খুব সোনকালে, আৰু ছেট অফ মানে হৈছে যাত্ৰা আৰম্ভ কৰা বা ওলাই যোৱা। পিছদিনাখন অতি সোনকালে অৰ্থাৎ ৰাতিপুৱা আৰ্লি মৰ্ণিঙত তেওঁলোকে হাতী চাফাৰীৰ বাবে ওলাই গ'ল। দ্য ফৰেষ্ট ৱাজ কোৱাইট এণ্ড কভাৰ্ড উইথ মিষ্ট, MIST মিষ্ট। মিষ্ট মানে হৈছে কুঁৱলী। হাবিখন নিস্তব্ধ আছিল আৰু কুঁৱলীৰে আৱৰি আছিল। কভাৰ্ড বাই মিষ্ট, কুঁৱলীৰে আৱৰি আছিল। দ্য চাইলেঞ্চ অফ দ্য ফৰেষ্ট ৱাজ মেজিকেল মানে যাদুকৰী। অৰণ্যৰ বা হাবিৰ এই নীৰৱতাই আছিল যাদুকৰী। দে এনজয়ড দ্য নেষ্টিং ষ্টৰ্কছ, গ্ৰেজিং ডিয়েৰ এণ্ড ফেমিলি অফ অটাৰ্ছ বাই ৱাটাৰহল। ষ্টৰ্কছ মানে হৈছে হাড়গিলা, ডিয়েৰ হৰিণা, অটাৰ্ছ মানে উদ, ৱাটাৰহল মানে জলাশয়। তেওঁলোকে বাঁহত থকা হাড়গিলা, চৰি থকা হৰিণা আৰু জলাশয়ৰ পাৰত থকা এটা উদৰ পৰিয়াল দেখি আনন্দ পালে। আফটাৰ দ্য চাফাৰী দে হেড ব্ৰেকফাষ্ট এণ্ড ড্ৰভ টু যোৰহাট।
সাফাৰীৰ পিছত তেওঁলোকে ব্ৰেকফাষ্ট কৰিলে আৰু যোৰহাটলৈ বুলি ৰাওনা হ'ল। The road journey was quite thrilling with roads flanked by endless tea garden. পথছোৱাৰ যাত্ৰা আছিল অতি শান্ত অথচ ৰোমাঞ্চকৰ, যাৰ দুয়োকাষে আছিল অসীমিত টি গাৰ্ডেন। এণ্ডলেছ টি গাৰ্ডেন, অসীমিত টি গাৰ্ডেন। They stayed for the night at a heritage tea estate bungalow. সেইদিনা ৰাতি তেওঁলোকে এটা ঐতিহ্যমণ্ডিত চাহ বাগিচাৰ বঙলাত কটালে। In the evening, they walked through the plantation and learned about tea cultivation and the processing of tea. সন্ধিয়া তেওঁলোকে বাগিচাৰ মাজেৰে খোজ কাঢ়িলে আৰু চাহ খেতি তথা চাহ উৎপাদনৰ প্ৰক্ৰিয়াৰ বিষয়ে জানিলে। Next day was special, driving through the quiet countryside, sleepy towns and hills tinged with green. They headed to চৰাইদেউ। নেক্সট ডে পিছদিনাখন আছিল এটা স্পেচিয়েল, বিশেষ। নিস্তব্ধ গ্ৰাম্য অঞ্চল, স্লিপি টাউন, এখন শান্ত চহৰ, এণ্ড হিলছ টিঞ্জ উইথ গ্ৰীণ, সেউজীয়া আভা থকা বা সেউজীয়া অলপ ৰং থকা পাহাৰবোৰৰ মাজেৰে। দে হেডেড টু চৰাইদেউ, তেওঁলোকে চৰাইদেউ অভিমুখে যাত্ৰা কৰিলে। দে ড্ৰভ টু শ্ৰুতিছ আংকলছ হাউচ ক্ল'জ বাই দ্য মাইদামছ, তেওঁলোকে মৈদামবোৰৰ নিচেই ওচৰতে বা কাষতে থকা শ্ৰুতিৰ আংকলৰ ঘৰ পালেগৈ। দে ৱৰ ৱেলকাম উইথ ৱাৰ্ম স্মাইলছ, অৰ্থাৎ শ্ৰুতিৰ আংকলে শ্ৰুতি আৰু দিয়াক উষ্ম আদৰণি জনাইছিল। দে হাৰ্টলি ৰেলিছ এ লাঞ্চ উইথ মাছৰ টেঙা, আলু পিটিকা এণ্ড ষ্টিকি ব্লেক ৰাইচ পুডিং, তেওঁলোকে তৃপ্তিৰে মাছৰ টেঙা, আলু পিটিকা আৰু ষ্টিকি ব্লেক ৰাইচ পাডিঙৰ সৈতে দুপৰীয়াৰ আহাৰ উপভোগ কৰিলে। ইন দ্য আফটাৰনুন দে ভিজিটেড দ্য চৰাইদেউ মৈদামছ, আফটাৰনুন দুপৰীয়া তেওঁলোকে চৰাইদেউ মৈদাম দৰ্শন কৰিলে। ভিজিটেড মানে দৰ্শন কৰিলে। দ্য মৈদামছ আৰ দ্য বিউৰিয়েল মাউণ্টছ অফ আহোম লয়েলটি, কম্পেৰেবল টু দ্য পিৰামিড অফ ইজিপ্ট, মৈদামবোৰ হ'ল আহোম ৰাজবংশীয় লোকসকলৰ কবৰ দিয়াৰ এটা ঢিপ, যাক ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনা কৰিব পাৰি। লোকেল গাইড হু হেপেন টু বি এন অল্ড ফ্ৰেণ্ড অফ শ্ৰুতিছ আংকল নেৰেটেড ষ্টৰিজ অফ চুকাফা, দ্য ফাউণ্ডাৰ অফ দ্য আহোম ডাইনেষ্টি, এজন স্থানীয় পথ প্ৰদৰ্শক যি শ্ৰুতিৰ আংকলৰ এজন পুৰণি বন্ধু আছিল। তেওঁ আহোম বংশৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চুকাফাৰ কাহিনী বৰ্ণনা কৰিলে। দিছ লেণ্ড হেজ so much memory, দিয়া said softly as they stood beside the ancient mounds. Mounds মানে হৈছে ঢিপ। প্ৰাচীন মৈদামবোৰৰ কাষত থিয় হৈ থকা অৱস্থাত দিয়াই ধীৰেৰে লাহে ছফ্টলি কৈছিল যে এই মাটিডৰাত বহুত স্মৃতি সোমাই আছে। They stayed at Shruti's uncle's house and after a hurried breakfast with local delicacies, they started with journey back to Guwahati. তেওঁলোকে শ্ৰুতিৰ আংকলৰ ঘৰত থাকিলে আৰু পাছত হাৰিড ব্ৰেকফাষ্ট অৰ্থাৎ পুৱা খৰখেদাকৈ থলুৱা খাদ্যৰ, লোকেল ডেলিকেচি অৰ্থাৎ থলুৱা খাদ্যৰে জলপান কৰি পুনৰ গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিলে। আছাম ছিমছ ডিফাৰেণ্ট ফৰ দিয়া নাও, দিয়াৰ বাবে অসমখন এতিয়া সলনি হৈ পৰিল। It was not just because she had seen so many beautiful places, but because Assam had shifted a place on a map to a place to her heart. ই কেৱল এইবাবেই নহয় যে তাই বহুত ধুনীয়া ঠাই দেখিলে, বৰঞ্চ এইবাবেই যে অসম এতিয়া মেপৰ এখন ঠাইৰ পৰা তাৰ হৃদয়ৰ এক আপোন স্থানলৈ পৰিৱৰ্তিত হ'ল। এয়াই আছিল এই পাঠটিৰ অসমীয়া ভাঙনি। নেক্সট ভিডিঅ'ত আমি ইয়াৰ কুৱেশ্যন আনচাৰসমূহ কৰিবলৈ চেষ্টা কৰিম।